বৰ্তমান অসমত যেন আইন কানুন বোলা বস্তুটো নোহোৱা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে আইন কানুন যেন ভৰিৰে মোহাৰি দিছে, এনেকুৱা এটা আমাৰ অনুভৱ হৈছে। কিয়নো উচ্ছেদৰ ক্ষেত্ৰত চৰকাৰে কৈছে যে আগতে উচ্ছেদৰ পূৰ্বে সংস্থাপন দিব লাগে, আৰু মুখ্যমন্ত্ৰীয়ে কি কৰিছে, মানুহবিলাকক উচ্ছেদ কৰি আছে, কোনো সংস্থাপনৰ ব্যৱস্থা নাই। গতিকে ন্যায়ালয়ৰ কথা এটা, চৰকাৰৰ কথা এটা, এইবোৰ দুখজনক কথা। চাওক, প্ৰখৰ গৰম, মানুহ ৰ'দত বাহিৰলৈ ওলাব নোৱাৰে, মানুহ এচিত থাকিব লগা হৈছে, মানুহ আনকি ফেনেও কাম কৰা নাই, এনেকুৱা এটা ছিটুৱেশ্যন হৈছে। আৰু সেইটো সময়ত অমানৱীয়ভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াই উচ্ছেদ কৰি আছে। গোৱালপাৰাত এগৰাকী মহিলাৰো মৃত্যু হৈছে, আপোনাৰ ত্ৰিপালৰ তলত থাকি প্ৰখৰ ৰ'দত তেওঁলোকে যি কেম্প পাতিছে, সেই কেম্পত এগৰাকী মহিলাৰ মৃত্যু হৈছে। আৰু এই মৃত্যুৰ বাবে কিন্তু দায়ী হৈছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ আৰু গোৱালপাৰা প্ৰশাসন। ইয়াৰ উচিত তদন্ত হ'ব লাগে। কিছুদিন পূৰ্বে আপোনালোকে দেখিছিলে যে ঢলপুৰৰ উচ্ছেদৰ সময়তো এগৰাকী ব্যক্তিৰ মৃত্যু হৈছিল, এতিয়া গোৱালপাৰাতো এগৰাকী ব্যক্তিৰ মৃত্যু হৈছে। ইয়াৰ বাবে দায়ী সম্পূৰ্ণ বিজেপি চৰকাৰ। আচলতে RSSক সন্তুষ্ট কৰিবলৈ আৰু RSSক সন্তুষ্ট কৰি নিজৰ গাদী সুৰক্ষিত ৰখাৰ স্বাৰ্থত পৰৱৰ্তী সময়তো যাতে মুখ্যমন্ত্ৰী হ'ব পাৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, তাৰ কাৰণে এনেকুৱা ধৰণৰ মিয়া মানুহৰ ওপৰত অত্যাচাৰ চলাই আছে। বাংলাদেশী এই ক্ষেত্ৰত ভাৰতীয় মুছলমানসকলৰ ওপৰত অত্যাচাৰ চলাইছে আৰু মুছলমানসকলক উচ্ছেদ কৰিছে, কাৰণ তেওঁৰ গাদীতে থৰক বৰক হৈ গৈছে। আৰু সেইকাৰণে এতিয়া মুছলমানসকলক অত্যাচাৰ চলাইছে, নাৰকীয় অত্যাচাৰ চলাইছে এই প্ৰখৰ গৰমত। গতিকে এই ক্ষেত্ৰত তেওঁ যিমানে যি নকৰক, মুখ্যমন্ত্ৰীয়ে যিমানে যি নকৰক, সৃষ্টিকৰ্তা এজন আছে, জন্মদাতা এজন আছে, তেওঁ সকলো চাই আছে। আৰু এই যে মানুহবিলাকৰ অভিশাপ, শিশু বৃদ্ধ ল'ৰা ছোৱালীৰ অভিশাপ, এই অভিশাপৰ জৰিয়তে আগন্তুক সময়ত মুখ্যমন্ত্ৰীৰ চকী, সেই চকীখন কিন্তু নাথাকিব বুলি আমি ধাৰণা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।